নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক যে 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 2026ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মাক? 2026ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে ভোট ভাইবৰ নিৰ্বাচনী সমীক্ষা। আৰু এই নিৰ্বাচনী সমীক্ষা অনুসৰি 2026ত অৰ্থাৎ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ পুৰুষৰ প্ৰথম পচন্দ গৌৰৱ গগৈ আৰু মহিলাৰ প্ৰথম পচন্দ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? মুখ্যমন্ত্ৰী হিচাপে কোন বেছি পচন্দ ৰাজ্যবাসীৰ? ভোট ভাইবৰ প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে এই সন্দৰ্ভত। আৰু এই সমীক্ষা অনুসৰি গৌৰৱ গগৈৰ পক্ষত অসমৰ পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ প্ৰথম পচন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ 48% পুৰুষ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক আৰু হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত 42% পুৰুষ ভোটাৰ আৰু ৰাজ্যৰ 55% মহিলা ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আৰু গৌৰৱ গগৈৰ পক্ষত ৰাজ্যৰ 35% মহিলা ভোটাৰ। আৰু ৰাজ্যৰ মূল সমস্যা হিচাপে চিনাক্ত হৈছে নিবনুৱা সমস্যা। ৰাজ্যৰ 24.7% লোকে নিবনুৱা সমস্যাক বিবেচনা কৰে মূল সমস্যা হিচাপে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ ইছ্যু হিচাপে বিবেচনা কৰে 11.2% লোকে। চৰকাৰৰ কাম কাজক লৈ ৰাজ্যৰ 38.1% লোকৰ সন্তুষ্টি প্ৰকাশ, অৰ্থাৎ 38.1% লোক সন্তুষ্ট চৰকাৰৰ কাম কাজত আৰু চৰকাৰৰ প্ৰতি অসন্তুষ্ট 23.4% লোক। দলীয় অন্তকণ্ডল কংগ্ৰেছৰ মূল দুৰ্বলতা হিচাপে চিনাক্ত হৈছে এই সমীক্ষাত আৰু 25.5% লোকে কংগ্ৰেছৰ মূল প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰে এই দলীয় অন্তকণ্ডল। যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা হ্ৰাস পাইছে NDA মিত্ৰজোঁটৰ। 28% যুৱ প্ৰজন্ম ইণ্ডিয়া এলায়েন্সৰ পক্ষত আৰু NDAৰ পক্ষত ৰাজ্যৰ 22% যুৱ প্ৰজন্ম। সামগ্ৰিকভাৱে NDA মিত্ৰজোঁটৰ পক্ষত জনমত ৰাজ্যৰ 33.4% আৰু ইণ্ডিয়া এলায়েন্সৰ পক্ষত জনমত 30.9%। AIUDFৰ পক্ষত জনমত 4%। আৰু এতিয়াও সিদ্ধান্ত লোৱা নাই ৰাজ্যৰ 19.1% লোকে। ভোট ভাইবৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত পুনৰ মক্ষম আঘাত। চৰাইদেউত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ কৰে ধনঞ্জয় অসম ওৰফে অমৰজ্যোতি মৰাণে। পৰৱৰ্তী খবৰ, মাত্ৰ দুদিনতে কংগ্ৰেছ দল ত্যাগ কৰা প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰক লৈ ডাঙৰ মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে ৰেজাউল কৰিমৰ 90% কথা বৰ অসমক লৈ আছিল, কিন্তু 10% কথাত আমাৰ সমৰ্থন নাই। এই মন্তব্য গৌৰৱ গগৈৰ। ৰেজাউল কৰিমৰ 90% কথা বৰ অসম সন্দৰ্ভত আছিল, কিন্তু 10% কথাত সমৰ্থন নাই। ৰেজাউল কৰিমে বিৰোধী দলৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কৈ ভুল কৰিছে। বিজেপি দলে নিজৰ মাজত চলি থকা সংঘাত লুকাব বিচাৰে আৰু সেইবাবে বেলেগ বেলেগ বিষয় উত্থাপন কৰি আছে। নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধী হিন্দু হোৱাৰ যোগ্য নহয়। ৰাহুল গান্ধীক ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। ৰাহুল গান্ধীক হিন্দু ধৰ্মৰ পৰাই বহিষ্কাৰ কৰিব লাগে। বিৰোধী দলপতিগৰাকীৰ অযোধ্যা ভ্ৰমণৰ জল্পনা কল্পনাৰ মাজতে এই মন্তব্য স্বামী মুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
গৰিমা শইকীয়া গাৰ্গে কয় যে ছিংগাপুৰ আদালতত প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰিবলৈ কূটনৈতিক আৰু আইনী সকলো পদক্ষেপ গ্ৰহণ কৰক চৰকাৰে। ছিংগাপুৰ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানিৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে অসম আৰু কেন্দ্ৰীয় চৰকাৰক এই আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, ইডিৰ কামত হস্তক্ষেপ নকৰিবলৈ পশ্চিমবংগ চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ জাৰি। ইডিক নিজৰ কাম কৰিবলৈ দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। উল্লেখযোগ্য যে টিএমচিৰ ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয়ত অভিযান চলোৱাক লৈ ইডিৰ আবেদন সন্দৰ্ভত চৰকাৰলৈ ন্যায়ালয়ৰ জাননী জাৰি। এই সন্দৰ্ভত 2 সপ্তাহৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব পশ্চিমবংগ চৰকাৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ বিপুল পাঞ্চলিৰ বিচাৰপীঠৰ এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ পিতৃয়ে ধৰ্ষণ কৰিলে কন্যাক। পুনৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী নাবালিকা। গৌৰীপুৰত পিতৃয়ে ধৰ্ষণ কৰিলে নাবালিকা কন্যাক আৰু ধৰ্ষণকাৰী ৰতন ৰয়ক গ্ৰেপ্তাৰ গৌৰীপুৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট দেৱব্ৰত শইকীয়া। মাকৰ বাবেহে কংগ্ৰেছত আছে দেৱব্ৰত শইকীয়া। মাতৃয়ে অনুৰোধ নকৰাহেঁতেন গেৰুৱা হ'লহেঁতেন দেৱব্ৰত শইকীয়া। কেৱল মাতৃয়ে অনুৰোধ কৰাৰ বাবেহে বৰ্তমানৰ কংগ্ৰেছত আছে দেৱব্ৰত শইকীয়া। 2016ত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। সংবাদমেল পাতি পুনৰ মহা বিস্ফোৰণ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ। চাউলৰ লগতে ৰেচন কাৰ্ডৰ গৰাকীয়ে বিনামূলীয়াকৈ লাভ কৰিব চেনি, দাইল, তেল আৰু নিমখ। এইবাৰ বিজেপিক ভোট দিলে ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব চেনি, দাইল, তেল আৰু নিমখ। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পাকিস্তানসহ বিশ্বৰ ৭৫খন দেশৰ পৰা অহা লোকৰ ইমিগ্ৰেণ্ট ভিছা প্ৰক্ৰিয়াকৰণ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ পিছতে পাকিস্তানে ডনাল্ড ট্ৰাম্পক বৰদেউতা বুলি ভাবিছিল আৰু ডনাল্ড ট্ৰাম্পেও প্ৰশংসাৰে উপচাই পেলাইছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু আসিম মুনিৰক। কিন্তু 21 জানুৱাৰীৰ পৰা আমেৰিকাত পাকিস্তানী নো এণ্ট্ৰি। পাকিস্তানসহ বিশ্বৰ ৭৫খন দেশৰ বাবে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ইমিগ্ৰেণ্ট ভিছা অৰ্থাৎ স্থায়ী বাসস্থান বা গ্ৰীণ কাৰ্ডৰ প্ৰক্ৰিয়াকৰণ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে।